নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যৰ কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকে আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰিছো সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰিব পাৰিব আজি আলোচনা কৰিব গৈ আছো ভালেমান ভেকেন্সি লগতে এটা দুটা যোনটো ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ হ'ব হেইকেটা মই ইনফৰমেশন দি দিম যাতে বহুতে কমেন্ট কৰি থাকে যে শৰ্ট লিস্টেড আমি নহং এইবোৰ যাতে আপোনালোকে ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউত নিজে গুছি যাব পাৰে কোনো শৰ্ট লিস্টেড কৰা নহয় এবাৰ ফোন কৰি গুছি গলে হ'ল মই বুজাই দিম আপোনালোকক প্ৰসিডিউৰখিনি কেনেদৰে এপ্লাই কৰিব পাৰিব আৰু ডিসেম্বৰ মাহৰ প্ৰাইভেট জব ভেকেন্সি চলি আছে ভালেমান ডিস্ট্ৰিক্টৰ লখিমপুৰ গোৱালপাৰা শিৱসাগৰ যদি সোৱানে চাব পাৰে বহুত এটা ইম্পৰ্টেন্ট ভিডিও আৰু আপোনালোকে যদি নিজৰ ডিস্ট্ৰিক্টতে এটা চাকৰি কৰিব খোজে এই ভিডিও চাব পাৰে অসমৰ প্ৰায়ভাগ ডিস্ট্ৰিক্টৰে ভেকেন্সি এই ভিডিওত পাই যাব আৰু এফএমসিজি কোম্পানী এইবোৰ ভেকেন্সি চলিয়ে থাকে টাটা কোম্পানী ডিসেম্বৰ মাহৰ প্ৰাইভেট জব ফ্লিপকাৰ্টৰ ভেকেন্সি এমএনসি কোম্পানী ইন্টাৰেষ্টেড হলে চাব পাৰে আজি আমি আলোচনা কৰিব গৈ আছো আসাম নিউ প্ৰাইভেট জব 2024 আৰু শিক্ষিত নিবনুৱা সকলৰ বাবে সুখবৰ অসমৰ বিভিন্ন ঠাইত প্ৰাইভেট চাকৰি মুকলি কৰা হৈছে আৰু এভাৰেজ দৰমহা এটা 20000 মান থাকিব কিছুমান ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ হ'ব আৰু কিছুমান শৰ্ট লিস্টেড কৰি মাতা হ'ব প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে প্ৰজেক্ট মেনেজাৰৰ ভেকেন্সি এইচআইবি এইচৰ কাৰণে আৰু আপোনালোকৰ কোৱালিফিকেশন বা অৰ্হতা যদি ক'বলৈ যাম তেতিয়ালে এমএসডব্লিউ অৰ্থাৎ মাষ্টাৰ্ছ অফ সোশ্যাল ওয়েলফেয়াৰ বা এমএ ইন সোশিয়োলজি বা বিএসডব্লিউ বা আপোনালোকৰ বিএ ইন সোশিয়োলজি অৰ গ্ৰেজুৱেচন উইথ এক্সপেৰিয়েন্স 21000 প্লাস ট্ৰেভেলিং এলাউন্সেস পাব লগতে আপোনালোকৰ লোকেশনটো হল কোকৰাঝাৰ বহুত কমেন্ট কৰিছিল কোকৰাঝাৰৰ ভেকেন্সি লাগে এটো পাৰিব আপোনালোকে এপ্লাই কৰিব 7 দিনৰ ভিতৰত এপ্লাই কৰিব দিছে ইমেইল আইডি দি আছে লোকেল ক্যান্ডিডেটক আৰু এক্সপেৰিয়েন্সক ক্যান্ডিডেটক বেছি প্ৰেফাৰেন্স দিব এনেকুৱা নহয় কি বাহিৰৰ ক্যান্ডিডেট বা ফ্ৰেছাৰছে নোৱাৰিব ফ্ৰেছাৰছ আৰু বাহিৰৰ ক্যান্ডিডেটে পাৰিব কিন্তু লোকেল আৰু এক্সপেৰিয়েন্সক অলপমান প্ৰেফাৰেন্সটো বেছি দিয়া হ'ব 7 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি লৈ যাম নে ভেকেন্সি সোলা গ্ৰুপৰ পৰা আহিছে আপোনালোকৰ গুৱাহাটী লোকেশনৰ কাৰণে ভেকেন্সি সেলস এক্সিকিউটিভৰ ভেকেন্সি ফ্ৰেছাৰছক বা অভিজ্ঞতা থাকক সবে পাৰিব জব লোকেশন অফ আসাম গুৱাহাটী 0 মানে ফ্ৰেছাৰছ আৰু 5 বছৰ ভিতৰত যাৰ অভিজ্ঞতা আছে সবে পাৰিব ওয়াক ইন ইন্টাৰভিউ আছে 3 ডিসেম্বৰত 9টাৰ পৰা 2টা বজালৈ অফিস এড্ৰেছটো হল 4th ফ্লোৰ আসুত প্লাজা দেৱান প্লট দেৱান পাথ নিয়াৰ হাব মল ভাঙাঘৰ গুৱাহাটী আৰু ইমেইল আইডি দি আছে ইমেইল আইডি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব আৰু জাক অৰিজিনাল কপি আৰু ফোন নাম্বাৰটো লাগে ফোন নাম্বাৰটো বহুতক লাগিব এটো যেটো ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ হ'বলৈ গৈ আছে এবাৰ ফোন কৰিব যদি ইন্টাৰভিউলৈ যায় তেতিয়ালে ভাল কথা যদি ইন্টাৰভিউটো ক্যান্সেল হয় আপুনি গম পায় বহুত ইন্টাৰভিউ কিবা ক্যান্সেল হৈ যায় বহুতে গম নাপায় আৰু ইন্টাৰভিউ লোকেশনত যায়হে গম পায় হেটো কাৰণে জাক ফোন নাম্বাৰ বা ফোন কৰি খুদিব খুজে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি থব মই অলপমান পিছতে মই টেলিগ্ৰাম গ্ৰুপত অৰিজিনাল কপিবোৰ দিন তাতে ফোন নাম্বাৰ গোটেইবোৰ ইনফৰমেশন থাকিব আপুনি নিজে ইচ্ছামতে ফোন কৰি খুদি ল'ব পাৰিব আৰু কিবা যদি ইনফৰমেশন লাগে বা বুজি পোৱা নাই কোৱালিফিকেশনটো লাগিব কোৱালিফিকেশনটো লেখা নাই কোৱালিফিকেশনটো চাগে গ্ৰেজুৱেচন হলে পাৰিব এবাৰ ফোন কৰি ল'ব ফোন কৰি ল'লে গোটেইবোৰ ইনফৰমেশন পাই যাব নেভিগেন্স আপোনালোকৰ আৰু সোলা গ্ৰুপৰ পৰা আহিছে সেলস ফিল্ড এক্সিকিউটিভ আৰু কালেকশন ফিল্ড এক্সিকিউটিভ ডিব্ৰুগড় মৰাণ আৰু দুলিয়াজানৰ ভেকেন্সি মিনিমাম 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব আৰু 4 বছৰ ম্যাক্সিমাম এটা অভিজ্ঞতা হলে এটো চাকৰি পাৰিব ইমেইল আইডি তিনিটা দিয়া আছে ইন্টাৰভিউ আছে 6 ডিসেম্বৰত আৰু 10টাৰ পৰা 3টা বজালৈ হ'ব আপোনালোকৰ ডিব্ৰুগড়তে হ'ব সো ইন্টাৰেষ্টেড হলে যাব পাৰে ফোন নাম্বাৰ থাকা যোনটো অৰিজিনাল কপি এটো মই টেলিগ্ৰাম গ্ৰুপত দি দিম জয়েন কৰি থব ফোন কৰি ইন্টাৰভিউলৈ যাব পাৰিব নে ভেকেন্সি সিএ ফাৰ্মৰ ভেকেন্সি গুৱাহাটী লোকেশনৰ কাৰণে অডিট এসিস্টেন্টৰ ভেকেন্সি মিনিমাম কোৱালিফিকেশন বিকম পাস আৰু কেণ্ডিডেট 3 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব সিএ ফাৰ্মৰ আগতে কাম কৰা সো বিকম পাসৰ লগত সিএ ফাৰ্মৰ যদি অভিজ্ঞতা আছে তেতিয়াহলে আপোনালোকৰ নিজৰ ৰিজিউমিখন এইটো ইমেইল পঠাই দিয়ক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি এটা ডিস্ট্ৰিবিউটৰ ফাৰ্মৰ পৰা ভেকেন্সি জুনিয়ৰ একাউন্টেন্ট ফৰ দা এৰিয়া অফ আটগাঁও গুৱাহাটী মিনিমাম অভিজ্ঞতা 1 ইয়াৰ এটা লাগিব বিকম পাস কৰা হ'ব লাগিব ফোন নাম্বাৰ দি আছে টেলি নলেজো লাগিব ইমেইল আইডি দি আছে 4 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি ৰিকোয়াৰ্ড ডিপ্লোমা বা ডিগ্ৰী হোল্ডাৰ উইথ PDCR knowledge for a consultancy firm at Guwahati
ইমেইল আইডি দি আছে 4 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে ইমেইলৰ থ্ৰু এপ্লাই কৰোঁতে মেনশ্যন কৰি দিব নাপাৰিব বহুতে নিজৰ কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি নিদিয়ে আৰু সেনেকৈ ইণ্টাৰভিউ কাৰণে মাতা নহয় সেইটো কাৰণে আপোনালোকে সদায় মনত ৰাখিবৰ কথা আৰু ভালদৰে যাতে এপ্লাই কৰে নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে KRD কলেজ অফ এডুকেশ্যন ছয়গাঁৱৰ পৰা ভেকেন্সি আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ লাগিব মাষ্টাৰ্ছ ডিগ্ৰী আৰু শিক্ষকৰ ভেকেন্সি এটা এডুকেশ্যনৰ এটা হিষ্ট্ৰী এটা ছ'চিয়েল সায়েন্সৰ এটা মেথমেটিক্সৰ এটা আৰু ফাইন আৰ্টছৰ এটা 30 নৱেম্বৰ এইটো লাষ্ট ডেট গুচি গ'ল এইটো নোৱাৰিব লাষ্ট ডেটটো গুচি গ'ল এইটো আপোনাৰ নোৱাৰিব এইটো ভুলতে দিয়া গৈছে আমি নেক্সট ভেকেন্সিলৈ যাম নেক্সট ভেকেন্সি আপোনালোকৰ জুনিয়ৰ একাউণ্টেণ্টৰ ভেকেন্সি টেলি নলেজ থকা আৰু আপোনালোকৰ GSTৰ নলেজ হ'ব লাগিব মিনিমাম আপোনালোকৰ কোৱালিফিকেশ্যন এটা চাকৰিৰ কাৰণে বিকম পাছ কৰা হ'ব লাগিব লগতে মান্থলি চেলাৰী 15000 আৰু আদাৰ এলাউন্সেছখিনি পাব এইটো কোম্পানীটোৰ নাম হ'ল বা চিকিউৰিটি ছাৰ্ভিচৰ নাম হ'ল গ্ৰুপ প্ৰাইভেট আপোনালোকৰ 6 মেইলতে আছে এটাৰ আপোনালোকৰ ইমেইল আইডি দি আছে 5 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে নেক্সট ভেকেন্সি আশুতোষ ত্ৰিপাঠী গ্ৰুপ অফ কোম্পানীজৰ ভেকেন্সি PA2 চেয়াৰমেন এইটো কাৰণে ড্ৰাফট কন্ট্ৰেক্ট ফাইলিং সিস্টেম প্ৰেজেন্টেশন মেইনটেইনিং ক্যালেন্ডাৰ শিডিউল অফ MD এইবোৰ জানিব লাগিব 45 ইয়াৰ্স প্লাস হ'ব লাগিব প্ৰেফাৰেন্স তেতিয়া দিয়া হ'ব লোকেশন হ'ল GS Road গুৱাহাটী WhatsAppত নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে BTech ডিপ্লোমা হোল্ডাৰ ইন ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশ্যন ফৰ দ্য ৰল অফ প্ৰজেক্ট মেনেজাৰ ইমেইল আইডি দি আছে 6 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে নেক্সট ভেকেন্সি এটা ফাষ্ট গ্ৰোইং কোম্পানীৰ পৰা ভেকেন্সি গুৱাহাটী ৰিজনেল অফিচৰ কাৰণে একাউণ্টেণ্ট মিনিমাম বিকম পাছ আৰু এক্সপাৰ্টাইজ হ'ব লাগিব টেলি লগতে এক্সেল আৰু 2 to 3 ইয়াৰ্ছ এটা অভিজ্ঞতা হ'ব লাগিব 15000 লৈ দৰমহা পাব 12 পৰা 15000 ডিপেন্ডিং অন এক্সপেৰিয়েন্স মাৰ্কেটিঙৰ কাৰণে আপোনালোকৰ HS পাছ 12 পাছ হ'লে হ'ল বেছি কোৱালিফিকেশ্যন বিচৰা নাই 1 to 3 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব মাৰ্কেটিং ফিল্ডত কাম কৰা বাইক এখন হ'ব লাগিব নিজৰ আৰু এজ লিমিট 30 to 40 ইয়াৰ্ছ হ'ব লাগিব আৰু চেলাৰী 15000 ডিপেন্ডিং অন এক্সপেৰিয়েন্স ইমেইল আইডি দি আছে 5 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে তাৰপিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি আপোনালোকৰ ডাইৰেক্ট ৱাকিং ইন্টাৰভিউ আছে 6 ডিসেম্বৰ এড্ৰেছ দিয়া আছে ডাইনা লজিটেক পশ্চিম বৰাগাঁও সো আপোনালোকৰ কোৱালিটি এছুৰেন্স মেনেজাৰৰ ভেকেন্সি এটা MNC কোম্পানীৰ কাৰণে আৰু WhatsAppৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে আৰু কন্টাক্ট কৰিব পাৰে সিনহা দাস WhatsApp নম্বৰ দিয়া আছে ইন্টাৰভিউ টাইমিং 9:00 পৰা 1 আৰু ইভিনিং 3:30 পৰা 6টা বজালৈ আছে নেভিগেন্সি আপোনালোকৰ এটা কোম্পানীৰ পৰা আহিছে মেডিকেল ইকুইপমেন্ট ট্ৰেডিং কৰা কোম্পানী আৰু কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাম গ্ৰেজুৱেচন হ'ব লাগিব আৰু 20000 পৰা 25000 দৰমহা হ'ব লগতে ট্ৰেভেলিং এলাউন্স আৰু ডেইলি এলাউন্স কিনি পাব ESI PF প্ৰভাইড কৰা নহয় মেনশ্যন কৰা আছে সো ভালেমান হিতৰ কাৰণে চেলাৰীটো দিয়া হৈ আছে ইমেইল আইডি দি আছে 4 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি PCMB টিচাৰৰ ভেকেন্সি এটা কোচিং ইনষ্টিটিউট গণেশগুৰিৰ পৰা আহিছে ক্লাছ 12 11 পঢ়াব লাগিব মিনিমাম 5 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব CBSE স্কুলত শিক্ষক হিচাপে কাম কৰা আৰু ইমেইল আইডি দি আছে 8 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল এটা লাইক কৰি দিব পাৰে আৰু জাক অৰিজিনাল কপিবোৰ লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপ WhatsApp গ্ৰুপ জয়েন কৰি থাকো তাতে মই দি থাকো টেলিগ্ৰাম গ্ৰুপত অৰিজিনাল যোনবোৰ কপি থাকে তাতে ফোন নম্বৰ বিলাক থাকে ফোন কৰি ডিটেইলছ সুধি ল'ব পাৰিব আৰু আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব কিবা যদি বুজিব না কমেন্ট সেকশনত সুধিব পাৰে আজিলৈ মানে